Hello everyone, welcome to my YouTube channel. আজি মই আপোনালোকৰ মাজলৈ আন এটা ব্লগ লৈ আহিছো। আশা কৰো আপোনালোক সকলো একেবাৰে শেষলৈকে ভিডিওটো চাব আৰু ভিডিওটো ভাল লাগিলে নিশ্চয় লাইক কৰিব। একেবাৰে শেষৰ ভিডিওটোত মই যিখিনি দেখাইছিলো তাৰ পৰাই আজিৰ ভিডিওটো আৰম্ভ কৰিছো। সময়ৰ অভাৱত মোৰ ভিডিও দিওতে বহুতেই দেৰি হৈ যায়। কি কৰিম আৰু উপায় নাই, কামৰ ব্যস্ততাৰ বাবে ভিডিও দিবলৈ একেবাৰে সময় নাপাওঁ। আজি আমি আহিছো আন এটা সাগৰৰ পাৰলৈ আৰু তাৰ পাছত যাম আমি এটা মন্দিৰলৈ, নৰসিংহ মন্দিৰ। আসলতে আমি এই সাগৰৰ পাৰত আহি থাকোতেই দূৰত পাহাৰৰ ওপৰত এটা ডাঙৰ মূৰ্তি দেখিছিলো। আমি ভাবিছিলো হনুমান মন্দিৰ, পাছতহে গম পাইছো সেইটো নৰসিংহ মন্দিৰ হয়। তো আমি তালৈকো যাম, দেখাই আছো আপোনালোকক। ইয়াত যেহেতু চাৰিওফালে সাগৰেই, তো সাগৰৰ পাৰবোৰনো কিমান দেখুৱাম, সেইবাবে আমি যিখিনি ঠাই উপভোগ কৰিছোঁ এনে আপোনালোকক অকণমান দেখাই দিছোঁ। বহুত বেছি ডিটেইলছত দেখুওৱা নাই। আৰু ইয়াত যিমান সাগৰৰ পাৰ আছে তাত চাৰিওফালে ফটোগ্ৰাফাৰ, এটা ফটোৰ দাম 20 টকা। বহুত কৈ থাকে বোলে মেডাম যে এইটো চাওকচোন আপোনাৰ ফটো কিমান ধুনীয়া হৈছে, ফটো উঠক। কিন্তু মই নুঠিলোঁ, বোলো ফোনটো লৈ গৈছোঁৱেই, এটা দুটা ফটো হ'লে হ'ল চিন হিচাপত, বেছি ফটো নুঠিলোঁ। আৰু তাৰ পৰা বিচটোৰ পৰা বাহিৰত আহি আমি তাত একাপ চাহ খালোঁ। বহুত বেছি ভাল হৈছিলে চাহকাপ খায়ে আমি আন এটা ডেষ্টিনেশ্যনলৈ গ'লোঁ, আপোনালোকক দেখাই আছোঁ। কি বা চলি আছে গম নাপাওঁ, গাড়ী চাড়ী চলি আছে নে নাই। আমি এটা মন্দিৰলৈ আহিছিলোঁ, গাঁৱৰ মাজে মাজে আহিব লাগে। আহোঁতে আমাৰ গুগল মেপত যিটো ৰাস্তা দেখাইছিল সেইটো ৰাস্তা ব্লক হৈ আছিল। কাৰণ কিয় জানেনে, তাত কিবা পূজা চলি আছিল, হয়তো একেবাৰে ডিজে বাজি আছিলে আৰু সকলোৱে এক গধূলি আগৰ ফালে গৈ আছে। কি হৈ আছে আমিও চাওঁ বুলি আগলৈ গ'লোঁ আৰু দেখাই আছোঁ চাওক। এয়া দেখিছেনে, আমাৰ যেনেকৈ মন্দিৰৰ পৰা গোসাঁই উলিয়াই গোটেই গাঁওখনতে ঘূৰায়, ঠিক তেনেদৰে ইয়াতো ছেমেই হৈছে। আৰু এওঁলোকৰ ট্ৰেডিশ্যনত এটা বস্তু ভাল লাগে, এওঁলোকে মূৰত এপাহ হ'লেও ফুল ল'ব আৰু কপালত ফুট। বহুত বেছি ভাল লাগে এইটো বস্তু। কি চলি আছিল গমে পোৱা নাছিলোঁ, গাড়ী ৰখাই মূৰ্তি ওলাইছে আমাৰ যেনেকৈ মাজত, মানে গাঁও এখনৰ মাজত, গাঁও নহ'লে সৰু টাউন বুলি ক'ব পাৰে, গাঁৱে না, মজা লাগিল। এয়া দেখিছেনে, প্ৰত্যেকৰে চোতালত, ঘৰৰ দুৱাৰমুখত ৰংগলী থাকিবই। প্ৰত্যেকখন ঘৰতে চাউথৰ ৰংগলী থাকে। আৰু এই যে আমাৰ যে ঘৰত নজৰ নালাগিবৰ বাবে নেমু আৰু জলকীয়া যে ওলোমাই থয়, ঠিক তেনেদৰে ইয়াত কোমোৰা ওলোমাই থয়। চাওকচোন, প্ৰত্যেকখন ঘৰতে দেখিছোঁ, ডাঙৰ ডাঙৰ শ্বপিং মলতো আছে কোমোৰা ওলোমোৱা। এয়া চাওকচোন, আমি মন্দিৰটো আহি পালোঁ। এয়া হৈছে নৰসিংহ মন্দিৰ, ইয়াত নৰসিম্হা মন্দিৰ বুলি কয়। ওপৰত আছে দেই, আমি এইখন গেটেৰে যাব লাগিব। মই আপোনালোকক দেখাই আছোঁ। প্ৰথমতে আমি দূৰৰ পৰা ভাবিছিলোঁ হনুমান মন্দিৰ, পিছত আহিহে গম পাইছোঁ এইটো নৰসিংহ মন্দিৰ হয়। এয়া চাওক, আমি এইখন দুৱাৰ মুখেৰে উঠি আহিলোঁ আৰু এতিয়া গৈ আছোঁ এই ওপৰত। ইমান কেনেকৈ ভিডিঅ' কৰিম ওপৰত যাই থাকোঁতে, এই ওপৰত গৈ দেখাই আছোঁ ৰ'ব। চাওক এইখন গেট কেনেকুৱা ভাবি আহিছে জনাব। আৰু এই ওপৰত গৈ আছোঁ। এইটোৰে পূজা চলি আছিল নেকি, গম নাপাওঁ, কিবা পূজা চলি আছিল তেতিয়া। গেটখন আহি পালোঁ। এইয়া হৈছে ভিউ, নেক্সট লেভেল সঁচাকৈ। মানে কেমেৰাত ইমান ধুনীয়া নেদেখিব পাৰে, এই চকুৰ তাই যিটো দেখিছে, কি ক'ম। এইখিনি চাওক, অলপ ওপৰত উঠি আহিলোঁ। এয়া মন্দিৰটোত আহিছিলোঁ, প্ৰসাদো দিলে, নিৰ্মালি দিলে, ধুনীয়াকৈ পূজা কৰাই দিছে। এতিয়া আমি হোটেলত গৈ কাপোৰ কানি সলনি কৰি এতিয়া আহিছোঁ চিমাচলম টেম্পল। এইটো নৰসিংহ বৰাহ অৱতাৰ হয়, চিমাচলম মন্দিৰ বুলি কয়।
বহুত শক্তিশালী মন্দিৰ এইটো আৰু আহিয়ে সঁচাকৈ বহুত ভাল লাগিছে দৰ্শন কৰি দৰ্শনত এটাত আছে 300 টকীয়া এটাত 100 টকীয়া দৰ্শন আৰু এটাত ফ্ৰী দৰ্শন যিটোত লাইন সঁচাকৈ বহুত দীঘলীয়া লাইন বাৰু যিয়ে নহওক আমি দৰ্শন কৰিলোঁ ভিডিঅ' ফটো এলো নাছিল বাবে আপোনালোকক দেখুওৱা নহ'ল আমি দূৰৰ পৰাই ফটো উঠিছোঁ সবেই সেম সিস্টেমতেই ফটো উঠিছে কেতিয়াবা যদি আপোনালোকে বিশাখাপট্টনম ফুৰিবলৈ যায় তেনেহলে এই সীমাচলম মন্দিৰটোত যাবলৈ একেবাৰে নাপাহৰিব বহুত বেছি ভাল লাগে সঁচাকৈ মন্দিৰৰ পৰা হোটেললৈ উভতি আহি থাকোঁতে এই পোষ্টাৰখন দেখি আমাৰো স্কুটি ব্ৰেক মাৰি দিলোঁ আৰু ইয়াৰ যিটো বিৰিয়ানী টেষ্ট নহয় কি কম একদম নেক্সট লেভেল বহুত বেছি টেষ্টি হয় 99 টকাতে ইমানখিনি দিছে নহয় আৰু কোক এটা ফ্ৰী আৰু কি লাগে গাইস এয়া চাওক তাল সব তাল চাৰিওফালে ডাল ভৰি লাগি আছে যিমান দেখিছোঁ এইফালেও চাব পাৰে এয়া ঠকক ঠকে একদম সব ফালে তাল ইয়াত কেৱল তালৰ গাছ নাৰিকলৰ গাছ আৰু ডাল ভৰি তাল লাগি থাকে সব তাল সাগৰ সীমাচলম টেম্পলৰ পৰা হোটেললৈ উভতি আহি থাকোঁতে ৰাস্তাতে আমি এই টিনেটি পাৰ্কখন দেখা পালোঁ ভাবিলোঁ ইয়াত অকণমান জিৰাই লওঁ যোৱা ভিডিঅ'ত মই আপোনালোকক এই পাৰ্কখনত থকা পানী জাহাজখন দেখাইছিলোঁ নহয় যিখন বাংলাদেশী জাহাজ আছিল আজি তাৰ ষ্টৰিটো কৈ আছোঁ আপোনালোকক বাংলাদেশী জাহাজখন এইখন হৈছে এখন পানী জাহাজ হা এই পানী জাহাজখন কিন্তু আমাৰ ভাৰতৰ নহয় এই পানী জাহাজখন হৈছে আমাৰ কাংলু আমাৰ কাষত যি আছে কাংলুহঁতৰ চ' এই কাংলুহঁতে এবাৰ কি কৰিছিল এই তিনিটি বিচৰ কাষত মানে প্ৰায় অলমষ্ট যদি আমি ধৰোঁ এপ্ৰক্স 2-3 কিলোমিটাৰমান দূৰত ঘূৰি আছিল তাৰমানে ঘূৰি থাকাতে কাংলু নহয় কি হ'ল সিহঁতৰ যিটো মানে এই তলত আপোনালোকেতো গমেই পায় যিডাল হুক থাকে তাৰমানে মাটিত কি কয় সাগৰৰ তলিত ধৰি থকা সেইডাল ছিঙি গ'ল যাই তেওঁলোকৰ এই যিখন শ্বিপ আছিল এইখন আহি পেলাই আমাৰ ইণ্ডিয়াৰ এই যিটো কোষ্ট লাইন আছে ভাইজাকৰ মানে বিশাখাপট্টনমৰ তাত আহি এইখন ৰখি গ'ল তাৰপিছত কাংলুকেইটাই বহুত ট্ৰাইও কৰিলে এখন ইয়াৰ পৰা লৈ যাবৰ কাৰণে এইটো হৈছিল অক্টোবৰ 2020 আৰু এই জাহাজখনৰ নাম হৈছে MV মা বা এইখনক কয় হাইফং 45 বুলি দুটা নাম আছে হাইফং 45 এণ্ড MV মা তাৰপিছত কাংলুবিলাকে বহুত ট্ৰাইও কৰে অক্টোবৰ 2020 এইখন লৈও যাবৰ কাৰণে কিন্তু বহুতটা এটেম্প কৰাৰ পিছতো মানে তেওঁলোক ফেইল্ড হ'ল আল্টিমেটলি নিব নোৱাৰিলে তাৰমানে চ' এতিয়া এইখন কি হৈছে বেলেগ একো নাই আমাৰ যিবিলাক ইণ্ডিয়ান মানুহ আছে তেওঁলোকৰ কাৰণে এখন টুৰিষ্ট স্পট হৈ গৈছে আৰু কাংলুহঁতৰ লছ আৰু এইটোৱে আছিল ষ্টৰি মই জাষ্ট অলপ ৰিচাৰ্চ কৰি গম পালোঁ যে এইখিনি আৰু বেলেগ একো নাই এতিয়া আপোনালোকক দেখাই আছোঁ একেবাৰে গধূলি সময় দেউতাই আকৌ এবাৰ সাগৰৰ পাৰলৈ ফুৰিবলৈ ওলাই আহিলোঁ তাত এজনী টিকলিৰ বাৰ্থডে চেলিব্ৰেশ্যনো কৰি আছিল এইফালে কেণ্ডেলডাল জ্বলাই দিয়ে আকৌ বতাহত নোমাই আকৌ জ্বলাই দিয়ে তেনেকৈ আছিল তাৰপিছত আমি সাগৰৰ পাৰত অকণমান সময় জিৰাই মেলি কিবা এটা খাই লওঁ বুলি সন্ধানত গ'লোঁ তাত দেখিলোঁ ইয়াত চিকেন ডোচা বনাই আছে তাতে আমি 2 প্লেট চিকেন ডোচা খাইছোঁ মানে এক প্লেট বহুত ডাঙৰ চিকেন ডোচা হয় আৰু টেষ্ট একদম কি কম স্বৰ্গ পোৱা যেন লাগি যায় ইমান টেষ্টি ইয়াত কেৱল ডোচাই নহয় সব সাউথ ইণ্ডিয়ান বস্তুৱে পাই যাব কিন্তু আমি ডোচাটো খালোঁ চিকেন ডোচা সহজতে নাপায় সাউথ ইণ্ডিয়াতো কিন্তু ইয়াত পালোঁ তো খাই ল'লোঁ আমি আৰু সঁচাকৈ টেষ্টটো বহুত বেছি চিকেন ডোচা ট্ৰাই কৰি আছোঁ আপোনালোকে এবাৰ নিশ্চয় সাউথ ইণ্ডিয়া যাই আহিব বহুত ভাল লগা ঠাই
গৰম গৰম ডোচা খাই আহি এতিয়া ঠাণ্ডা ঠাণ্ডা আইচক্ৰীমেৰে আমি আমাৰ পেট পূজাটো ইয়াতে সমাপ্ত কৰিলোঁ 30 টকাত ভেনিলা আইচক্ৰীম দিয়া হয় ইয়াত সঁচাকৈ বহুত ভাল আছিল খাবলৈ আৰু এয়া হৈছে গধূলি সময় বিশাখাপট্টনম চহৰখন চাওকচোন কিমান বেছি ধুনীয়া লগা হৈছে আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানেই আছিল ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ ইমানেই আছিল বাই